বৰ্তমান দেশত যি ধৰণে মূল্য বৃদ্ধি হৈছে বস্তুৰ এইটো এটা বহুত ভয়াৱহ দিন আহিছে সমগ্ৰ দেশবাসীৰ বাবে। জনসাধাৰণৰ মাথাত মাৰ মাৰি কেনেদৰে চৰকাৰখনে যি নিজৰ মইমতালিয়ে ৰাইজৰ পৰা যি ধৰণে কৰকাতল শোষণ কৰিছে এইটো সঁচাকৈ অতি ভয়ংকৰ দিন আহিছে অসমৰ বাবে। আপোনালোকে চাওক, অসমৰ জনসাধাৰণে এতিয়াও যদি একত্ৰিত হৈ ওলাই নাহে, অসমৰ জনসাধাৰণে যদি প্ৰবল প্ৰতিবাদ গঢ়ি নুতুলে, তেনেহ'লে অসমীয়া জনসাধাৰণ অসমত জীয়াই থকাটো বহুত ডাঙৰ কথা হৈ পৰিছে। অসমত যে অসমীয়া মানুহ যে জীয়াই থাকিব, জনসাধাৰণ যে জীয়াই থাকিব পাৰিব, খাদ্য সংকটত পৰি মানুহ মৰিব লাগিব, খাবলৈ নেপায় মানুহ মৰিব লাগিব, তেনেকুৱা এটা দিনৰ সৃষ্টি কৰিছে এই বিজেপি চৰকাৰখনে। ইতিমধ্যে আপোনালোকে অসমৰ প্ৰত্যেকজন মানুহে গম পাইছে যে ইলেক্টৰেল বণ্ডৰ যোগেদি হাজাৰ হাজাৰ কোটি টকা এটা কেলেংকাৰী হৈছিলে। তাৰ অৰ্থটো হৈছে বহুতৰ পৰা চান্দা লৈছিলে, হাজাৰ হাজাৰ কোটি টকা চান্দা লৈছে তেওঁলোকে। প্ৰত্যেকটো কোম্পানীৰ পৰা তেওঁলোকে লৈছে, যোনে ঔষধ তৈয়াৰ কৰে তেওঁলোকৰ পৰা পইচা লৈছে, তেওঁলোকে চান্দা লৈছে 100 কোটি টকা তেওঁলোকে চান্দা লৈছে ঔষধ তৈয়াৰ কৰা কোম্পানীৰ পৰা। যি ব্যৱসায় কৰিছে, যি প্ৰতিষ্ঠান আছে, প্ৰত্যেকটো প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে পইচা লৈছে। পইচা লোৱাৰ বিনিময়ত কৈছে প্ৰত্যেকটো বেপাৰীৰ পৰা তেওঁলোকে পইচা লৈছে, চৰকাৰৰ বৰমূৰীয়াসকলে, এই চৰকাৰৰ বিষয়ববীয়াসকলে। তাৰ বিনিময়ত এই কোম্পানীৰ মানুহসকলে নিজৰ ইচ্ছা অনুযায়ী যিকোনো বস্তুৰ যেতিয়া মূল্য বৃদ্ধি কৰি দিয়ে, তেতিয়া চৰকাৰে তাত মাত মাতিব নোৱাৰে। প্ৰকৃতাৰ্থত চৰকাৰখনৰ এটা নীতি নিয়ম থাকিব লাগে, বস্তুৰ মূল্য বৃদ্ধি হ'লে, যে বস্তুৰ যিকোনো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিবলৈ হ'লে চৰকাৰৰ অনুমোদন ল'ব লাগে। যদিহে জোখতকৈ বেছি চৰকাৰৰ যিমান হিচাপ থাকে তাতোতকৈ বেছি যদি মূল্য বৃদ্ধি কৰে, তেনেহ'লে চৰকাৰে তাক বাধা দিব লাগে। কিন্তু চৰকাৰে বাধা দিব নোৱাৰা কাম হ'ল, কিয়নো চৰকাৰে ইতিমধ্যে তেওঁলোকৰ পৰা আগতীয়াকৈ তেওঁলোকৰ গোলাম হৈ গ'ল, গোলামত পৰিণত হ'ল। এই যিসকল কোম্পানীৰ মালিক আছে, যিসকল পুঁজিপতি আছে, পুঁজিপতিৰ গোলাম হৈ গ'ল চৰকাৰ। সেইকাৰণে অসমৰ জনসাধাৰণে, দেশৰ সৰ্বস্তৰৰ জনসাধাৰণে ইতিমধ্যেই অসমৰ বাহিৰত প্ৰত্যেকখন ৰাজ্যত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি উঠিছে। ৰাইজে গম পাইছে, তাৰ জনসাধাৰণবিলাক সচেতন হৈছে। কিন্তু আমাৰ অতিকৈ পৰিতাপৰ কথা, আমাৰ অসমৰ জনসাধাৰণে এতিয়াও এই মুহূৰ্তলৈকে বুজি পোৱা নাই। এটা কাৰণেই বুজি পোৱা নাই, অসমৰ জনসাধাৰণে যি অৰুণোদয় আঁচনি পাইছে, 1250 টকা পাইছে, এই বাইদেউ আঁচনি পাইছে, 10,000 টকাকে দিম বুলি গছ পুলি ৰোৱালে, সেয়া আঁচনিৰ লোভ দেখালে, লাখপতি বাইদেউ বনাব, এয়া লোভ দেখালে। এয়া দেখি প্ৰত্যেকজন অসমৰ মানুহ মনে মনে বহি আছে। ইয়াৰ পৰিণাম এনেকুৱা ভয়ংকৰ দিন এটা আহি আছে, যিটো ভাবিব নোৱাৰা এটা দিন আহি আছে। সেয়ে আমি বীৰ লাচিত সেনা অসমে কৈছোঁ যে অসমৰ সৰ্বস্তৰৰ জনসাধাৰণ ওলাই আহক, বীৰ লাচিত সেনা অসম আপোনালোকৰ লগত আমি সন্মুখত থাকিম। এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি জীয়াই থকাৰ বাবে যি সংগ্ৰাম, এই সংগ্ৰামখন আমি দৃঢ়তাৰে কৰিব লাগিব, নহ'লে আপোনাক মোক জীয়াই থাকিব নিদিব। যি ধৰণে বস্তুৰ দাম, আপুনি আজি বজাৰলৈ যাওক, আলু, পিঁয়াজ, মাংস, ব্ৰইলাৰ, ছাগলী, গাহৰি, আপুনি যি বস্তু কিনিব নাযাওক, প্ৰত্যেকটো বস্তুৰ দাম ইমানেই বঢ়াই দিছে, সাধাৰণ মানুহে, আপোনাৰ মোৰ নিচিনা মানুহে কিনি আনি খাবলৈ এতিয়া বৰ্তমান সক্ষম নহয়। তাৰ উপৰি তেওঁলোকে কৰিছে কি, চৰকাৰখনৰ আপোনালোকে কাৰুকাৰ্য চাওক, দেশখনত মদৰ অবাধ প্ৰচলন চলাই দিছে। মদ মানুহে খাবই লাগিব তেনেকুৱা এটা বাধ্যতামূলক কৰিব আৰু 2-4 দিনৰ পাছত আপোনালোকে চাওক। যেনেদৰে ভেকচিন ল'বলৈ বাধ্যতামূলক কৰিছিলে, তেনেদৰে মদ খাবলৈ বাধ্যতামূলক কৰিব এইখন চৰকাৰে। এতিয়াই যদি আমাৰ জনসাধাৰণ সজাগ নহয়, তেনেহ'লে অসমত ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত যি বনাম বুলি কৈছিলে এইজন বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, তেওঁ ভাৰতত নাম ল'বলগীয়া 5খন ৰাজ্যৰ ভিতৰত 1 নম্বৰতে অসমখনক তেওঁ হয়তো বনাবৰ বাবে উঠি পৰি লাগিছে মদাহী ৰাজ্য হিচাপে। 1 নম্বৰতে তেওঁ বনাব বিচাৰিছে অপৰাধীৰ ৰাজ্য হিচাপে। 1 নম্বৰতে তেওঁ বনাব বিচাৰিছে য'ত ভয়ানক 2 নম্বৰী কাৰুকাৰ্য হয়, মদ খাই নিজৰ মাতৃক জ্বলাই দিয়ে, মদ খাই নিজৰ ককাই ভাইক মাৰি দিয়ে, মদ খাই লৈ কোনো সামাজিক পৰিৱেশ বিনষ্ট কৰে, তেনেকুৱা পৰিৱেশ এটা লৈ যাবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে। সেয়েহে অসমৰ জনসাধাৰণ সচেতন হওক, সজাগ হওক। এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে আপোনালোক সকলোৱে একেশ্বৰে ওলাই যদি নাহে, তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব। আৰু ইয়াৰ যোগেদি আৰু এটা কথা আমি বীৰ লাচিত সেনা অসমে কৈ দিওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক, আপোনালোকৰ ক্ষমতা চিৰস্থায়ী নহয়, চিৰদিন নহয়। 4 জুনৰ পাছত ইতিমধ্যে ভাৰতবৰ্ষৰ জনসাধাৰণে কি সিদ্ধান্ত লৈছে তাৰ ৰিজাল্ট ওলাব, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো কি গতি হয় গম পাবই, বেছি দিন নাই। সেয়েহে কৈছোঁ, সময় আপোনালোকৰ আৰু নাই, আপোনালোকক অনুৰোধ কৰি লাভ নাই, সংশোধন হওক, ৰাইজৰ পক্ষত থাকক। সেয়েহে আমাৰ সমগ্ৰ জনসাধাৰণ একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে ওলাই আহিব লাগে। ধন্যবাদ।